সফলতা তেতিয়া আহে যেতিয়া বৰ্তমান আপুনি কি সেয়া নহয়, তাতকৈ কিমান কেনেকৈ আগবাঢ়িব পাৰিব সেয়া ভাবে। নিজকে প্ৰত্যাহ্বান জনোৱাটোৱেই হৈছে নিজকে ভিৰৰ পৰা পৃথক কৰাৰ চাবিকাঠি। সৰু সৰু খোজেৰে আৰম্ভ কৰক, নতুন কিবা এটা চেষ্টা কৰক। যেনে যিবোৰ আপুনি নাৰ্ভাছ অনুভৱ কৰে, যেনে কোনো সমাৱেশত কথা কোৱা। নিজৰ লক্ষ্যখিনি লিখি থওক। আপুনি কি লাভ কৰিব বিচাৰে সেইটো কাগজত লিখি থওক। যেতিয়া আপুনি আপোনাৰ লক্ষ্য বাৰে বাৰে দেখা পায়, তেতিয়া আপোনাৰ অৱচেতন মনটোৱে আপোনাক সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰেৰণা দিয়ে। বিফলতাক শিক্ষণৰ সুযোগ হিচাপে লওক। সফলতা চূড়ান্ত নহয় আৰু বিফলতা মাৰাত্মক নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আগবাঢ়ি যোৱাৰ সাহস। আপোনাৰ ভুলৰ পৰা শিকিব আৰু সেইবোৰক সফলতাৰ ষ্টেপিং ষ্টোনলৈ ৰূপান্তৰিত কৰক। ইতিবাচক মনোভাৱ গ্ৰহণ কৰক। নেতিবাচকতা আৰু অভিযোগৰ পৰা আঁতৰি থাকক। প্ৰতিদিনে নিজৰ লগত ইতিবাচক কথা কওক আৰু নিজৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব দিয়ক। নিয়মীয়া নিয়ম মানি চলক। সোনকালে সাৰ পোৱা, ব্যায়াম কৰা আৰু সময় ভালদৰে পৰিচালনা কৰাটোৱেই আপোনাৰ সফলতাৰ ভেটি। যিসকলৰ সপোনত জীৱন আছে তেওঁলোকেহে গন্তব্যস্থান পাব পাৰে। দেউকাৰ কোনো কাম নাই। সাহসে মানুহক উৰিবলৈ বাধ্য কৰে। মহানক ভয় নকৰিব। কোনোবাই জন্মতে মহান, কোনোবাই মহানতা অৰ্জন কৰে। সফলতা সাধাৰণতে সেইসকলৰ বাবে আহে যিসকলে ইয়াক বিচাৰিবলৈ ব্যস্ত হৈ পৰে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে